ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বাৰু কোৱাচোন এই ভিডিঅ'টিত তোমালোকে কি দেখা পাইছা? দেখা পাইছা নে কিবা? ধান দেখা পাইছা হয়নে? ধান। তাৰ পিছৰটিত কি দেখা পাইছা? ছোৱালীজনী এনেকে কি দেখাইছে? নাক দেখাইছে হয়নে? কি দেখাইছে? নাকটো দেখাইছে হয় নহয়? তাৰ পিছত কি দেখা পাইছা বাৰু? ইয়াত তোমালোকে সাপ দেখা পাইছা হয় নহয়? সাপ। সাপক নাক বুলিও কয় হয়নে? নাগ সাপ। তাৰ পিছত ইয়াত কি দেখা পাইছা? ছোৱালী কেইজনীয়ে নাচ কৰি আছে, নাচি আছে, নাচ 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 হয় নহয়? ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মন কৰিছা যে এই শব্দবোৰত ধান, নাক, নাগ, নাচ এইবোৰতো শব্দবোৰত আকাৰ লাগিছে হয়নে? হাসনা যে আমি এই পাঠটিটো আমি আন কিছুমান শব্দ আকাৰ লগাই পঢ়িবলৈ শিকিম, লিখিবলৈ শিকিম শুদ্ধ পাকেৰে আৰু শুদ্ধ উচ্চাৰণ কৰিবলৈ শিকিম। ঠিক আছে? তেন্তে আহা পাঠটিলে আগবাঢ়ি যাওঁ। এতিয়া চোৱা তোমালোকে এইটো চিনি পাইছা আকাৰ হয় নহয়? এতিয়া চোৱা দ যোগ আ কি হ'ব? দত আকাৰে দা, ধ যোগ আ ধত আকাৰে ধা, ন যোগ আ নত আকাৰে না, প যোগ আ পত আকাৰে পা হয় নহয়? এতিয়া তোমালোকে মোৰ লগত এবাৰ কোৱাচোন। হাজু দ যোগ আ দত আকাৰে দা, ধ যোগ আ ধত আকাৰে ধা, ন যোগ আ নত আকাৰে না, প যোগ আ পত আকাৰে পা হয়নে? ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই সদায় কওঁ এনেকে পঢ়োতে বানান কৰি পঢ়োতে তোমালোকে আখৰৰ নামটো নকলেও হ'ব, আখৰৰ উচ্চাৰণটো বা ধ্বনিটো ক'লেই হ'ব। এইটো দন্তীয় দ যোগ আ নকলে হ'ব, দ যোগ আ দত আকাৰে দা। তেতিয়া তোমালোকে সোনকালে পঢ়িব পৰা হ'বা দেই। বঢ়িয়া। এতিয়া আগবাঢ়ি যাওঁ। এতিয়া কোৱাচোন এইটো কি হ'ব? দা, এইটো ধা, এইটো না হৈছে, এইটো পা হৈছে হয় নাই? ছাত্ৰ-ছাত্ৰীসকল আহা এতিয়া আমি কিছুমান শব্দ দুটা আখৰৰ শব্দ আমি পঢ়িম। মই প্ৰথমে পঢ়ি যাম, তোমালোকে কেৱল শুনিবা। দাহ, ধান, ধাৰ, নাক, নাগ, নাচ, নাট, নাম, পাট, পাঠ, পাদ, পান, পাপ, পাব, পাম, পাল হয় নাই? এইবাৰ তোমালোকে মোৰ লগে লগে পঢ়িবা। আজু দাহ, ধান, ধাৰ, নাক, নাগ, নাচ, নাট, নাম, পাট, পাঠ, পাদ, পান, পাপ, পাব, পাম, পাল। বঢ়িয়া। ছাত্ৰ-ছাত্ৰীসকল আহাচোন এইবাৰ আমি বানান কৰি পঢ়ো এবাৰ দেই। মই প্ৰথমে বানান কৰি পঢ়ি দিম, তোমালোকে কেৱল শুনি যাবা। দত আকাৰে দাহ দাহ, ধত আকাৰে ধান ধান, ধত আকাৰে ধাৰ ধাৰ, নত আকাৰে নাক নাক, নত আকাৰে না গ নাগ, নত আকাৰে নাচ নাচ, নত আকাৰে নাট নাট, নত আকাৰে নাম নাম, পট আকাৰে পাট পাঠ, পট আকাৰে পাঠ পাঠ, পট আকাৰে পাদ পাদ, পট আকাৰে পান পান, পট আকাৰে পাপ পাপ, পট আকাৰে পাব পাব বা পাব, পট আকাৰে পাম পাম, পট আকাৰে পাল পাল। বঢ়িয়া। এইবাৰ তোমালোকে মোৰ লগে লগে পঢ়িবা। হাজু কোৱা। দত আকাৰে দা দাহ, ধত আকাৰে ধা ন ধান, ধত আকাৰে ধা ৰ ধাৰ, নত আকাৰে না ক নাক, নত আকাৰে না গ নাগ, নত আকাৰে না চ নাচ, নত আকাৰে না ট নাট, নত আকাৰে না ম নাম, পট আকাৰে পা ট পাট, পট আকাৰে পা থ পাঠ, পট আকাৰে পা দ পাদ, পট আকাৰে পা ন পান, পট আকাৰে পা প পাপ, পট আকাৰে পা ব পাব, পট আকাৰে পা ম পাম, পট আকাৰে পা ল পাল হয় নাই? বঢ়িয়া। ছাত্ৰ-ছাত্ৰীসকল আচোন এতিয়া অকণমান কথা পাতো দেই।
শুনি যাবা বদন তই আহ আমাৰ লগত নাচ পাঠ পঢ় নাম কৰ ধান যাৰ মান তাৰ হয় নহয় দেখিছা এবাৰ তোমালোকে মোৰ লগে লগে পঢ়িবা দেই বদন তই আহ আমাৰ লগত নাচ পাঠ পঢ় নাম কৰ ধান যাৰ মান তাৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন এইবাৰ আমি অকমান লিখিবলৈ চেষ্টা কৰিম সুন্দৰ হাতৰ আখৰে শুদ্ধ পাকেৰে দেই ঠিক আছে চাই যাবা বদন তই আহ হেতুকে প্ৰথমে লিখো হয় নহয় চোৱা মই কেনেকৈ লিখিছো বদন তই আহ লেতেৰা হৈছে চোৱা বদন তই তাৰপিছত কি আছিলে আমাৰ লগত নাচ আমাৰ লগত নাচ পাঠ পঢ় নাম কৰ ঠিক আছে এনেকৈ তোমালোকে শুদ্ধ পাখৰে লিখিবলৈ চেষ্টা কৰিবা হয়নে আৰু শেষত কি আছে ধান যাৰ নাম তাৰ হয় না ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ শুদ্ধ পাকেৰে সুন্দৰ হাতৰ আখৰেৰে লিখিবলৈ তোমালোকে চেষ্টা কৰিবা মোৰ বহুত সুন্দৰ হাতৰ হোৱা নাই তোমালোকে আৰু সুন্দৰ হাতৰ আখৰেৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত মই তোমালোকৰ এটা মূল্যায়ন ল'ম দেই মূল্যায়নটো 30 নম্বৰৰ চোৱাচোন প্ৰথমে মই তোমালোকক দিছো খালি ঠাই পূৰ কৰা ঠিক আছে ধ তাত খালি ঠাই ন ইয়াত কিবা এটা লাগিব নাট নট আকাৰে না কিবা এটা খালি ঠাই পট আকাৰে পা খালি ঠাই এতিয়া তোমালোকে কোৱাচোন প্ৰথমটো ধ আৰু নৰ মাজত কি লাগিব বাৰু কি আহিব আকাৰ আহিব আকাৰ লগাৰ লগে লগে এটো কি হৈ যাব ধান বঢ়িয়া তাৰ পিছৰটোত ক আহিব নহয় নে তেতিয়া কি হৈ যাব নাক তাৰ পিছৰটোত তাৰ পিছৰটোত মই ঠ লগাইছো পট আকাৰে পাঠ পাঠ হৈ যাব তোমালোকেও হয়তো এনেকে খালি ঠাই পূৰ কৰি এটা শুদ্ধ শব্দ তোমালোকে গঠন কৰিছা তাৰ বাবে তোমালোকক মই 3 এৰ ভিতৰত 3 দিছো ইয়াৰ পিছত মিলাব লাগিব ধান নাক পান এফালে মই চিত্ৰ দি দিছো মিলোৱাচোন তোমালোকৰ সকলোৱে মিলাব পাৰিছে আহাচোন মই মিলাই চাও এটো হল ধান নাক পান হয় নহয় বঢ়িয়া দেখিছা নাকটো এনেকে কৰি আছে ঠিক আছে এতিয়া পিছৰটো লাগবাঢ়ি যাও চাৰিটা আখৰৰ শব্দ গঠন কৰা এতিয়া ইয়াত দিয়া হৈছে নট আকাৰে না হ পট আকাৰে পা ডট আকাৰে দা ন ক হয়নে তাৰপিছত তিনটা কৈ শব্দ তোমালোকে তিনটা শব্দ গঠন কৰিব লাগিব চাৰিটা আখৰৰ এইখিনিত এটা কথা আমাৰ ভুল হৈ আছে ইয়াত চাৰিটা আখৰৰ নহব কেৱল দুটা আখৰৰ কৰিলে হ'ব দেই চাৰিটা দিছে কিন্তু মই তোমালোকক দুটা কৰিবলৈ দিছো তেতিয়া কি হ'ব এটো নট আকাৰে না ক নাক পট আকাৰে পা ন পান
ডট আকাৰে দা হ দা কি কৰিছো মই না আৰু কটো লগাই পেলাই নাক গঠন কৰিলো পট আকাৰে পা আৰু ন লগাই পান গঠন কৰিলো ডট আকাৰে দা আৰু হ লগাই দাহ গঠন কৰিলো হয়নে বঢ়িয়া আশা কৰিছো তোমালোকেও এনেকৈ গঠন কৰিব পাৰিছা এতিয়া আমি শুদ্ধকৈ লিখিব লাগিব ৰধা সনা মনা এনেকৈ আছে প্ৰথম শব্দটো কি হ'ব বাৰু এইটো হ'ব ধাৰ দ্বিতীয় শব্দটো নাচ তাৰ পিছৰ শব্দটো কি হ'ব বাৰু মান বা নাম হয় নহয় ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো ইয়াতে তোমালোকে শুদ্ধকৈ লিখিছা সেইকাৰণে 3 ভিতৰত 3 দিছো তাৰ পিছত পঢ়িব লাগিব মই এটাকৈ শব্দ দেখাই যাম তোমালোকে কি হ'ব ক'ব লাগিব এটো ধান হৈছে এটো পান হৈছে এটো মান হৈছে এটো নাচ হৈছে এটো নাম হৈছে এটো নাগ এটো পাঠ হৈছে এটো পাল বঢ়িয়া ইয়াতে তোমালোকক 8ৰ ভিতৰত 8 দিছো সদৌ শেষত তোমালোকক দিছো এটাকৈ শব্দ কোৱা ধা লগাই দা লগাই না লগাই পা লগাই আৰু পা লগাই দুটা হৈ গ'ল ঠিক আছে চাওঁচোন কি লগাব পাৰি এটা চোৱা ধা লগাই আমি কি গঠন কৰিব পাৰো ধা লগাই ধান দা লগাই দাৰে দান না লগাই কি আমি কি হ'ব পাৰো নাক আৰু পাৰে পান তাৰ পিছৰটো পাল পা দুটা দিছ পান লিখিব পাৰি পাল লিখিব পাৰি হয় নাই ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো ইয়াতে তোমালোকে সকলোৱে শুদ্ধকৈ লিখিব পাৰিছা সেইকাৰণে 10ৰ ভিতৰত 10 দিছো এতিয়া সদৌ শেষত তোমালোকে মুঠতে কিমান পাইছা মুঠতে তোমালোকে 30ৰ ভিতৰত 30 পাইছা কিয় কাৰণ সকলোৱে শুদ্ধকৈ তোমালোকে ক'ব পাৰিছা হয় নহয় আৰু লিখিব পাৰিছা কাৰণ তোমালোকে মন দি ভিডিঅ'টি চাইছা সেইবাবে মই তোমালোকক 30ৰ ভিতৰত 30 দিছো ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টি বাৰে চাবা আৰু তোমালোকে সোনকালে পঢ়িব পৰা লিখিব পৰা সুন্দৰ হাতৰ আখৰ কৰিব পৰা আখৰবোৰৰ শুদ্ধ পাক কেনেকৈ লিখে সেইবোৰ তোমালোকে শিকি যাবা ঠিক আছে পৰৱৰ্তী পাঠত তোমালোকক পুনৰ লগ পাম আজিলে ইমানেই